সমগ্ৰ অসমবাসীয়ে কালিৰ যি ঘটনা ঘটিছে তাত সেই ঘটনা সহজে ল'ব পৰা নাই। মানুহে গোটেই ৰাতি আমাক ফোন কৰিছে, কৈছে যে এয়া কি ঘটিছে অসমত। আমি ইমান দিনে শুনি আছিলোঁ পুলিচে অন্ধকাৰত নি কাৰোবাক, সেয়া সঁচানে মিছা আমি গম পোৱা নাছিলোঁ। কিন্তু কালি আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক, তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে কিন্তু অসমৰ জনগণ এতিয়াও লোৱা নাই। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, কেৱল মাত্ৰ আভুৱা ভাৰি ইয়াৰ পৰা হাৰি যাম বুলি ভাবিলে নহ'ব, আমাক একশ্যন লাগিব। ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব। এই ভাৰ্গৱ বৰবৰা কোৱা যিজন পুলিচ অফিচাৰ, তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ। আজিৰ পৰা দুদিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত কৰিছিল আৰু তাৰ ঠিক এসপ্তাহো নহওঁতে এয়া চাওক, এটা সাধাৰণ খাটি খোৱা জ্ঞানদীপ হাজৰিকা কটন কলেজৰ এটা ষ্টুডেণ্ট হয়, আমাৰ অসমৰ ভৱিষ্যত হয়, নিজৰ পেটৰ তাৰণাত ডেলিভাৰী বয় হিচাপে কাম কৰি পঢ়ি আছিল সেই ল'ৰাটোৰ ওপৰত তেনে অত্যাচাৰ কৰিছে। আৰু আমি স্পষ্টভাৱে সকলোৱে কৈছোঁ, অসমবাসীয়ে গম পাইছোঁ যে এই পুলিচ অফিচাৰজন কোনো কাৰণে ফিট নহয় এজন পুলিচ হ'বৰ কাৰণে। এজন পুলিচ হ'বৰ কাৰণে হ'লে এনেধৰণে পাব্লিকক কিবা তেখেতসকলে পৃষ্ঠপোষকতা কৰিব পাৰে নেকি? তেনেধৰণৰ এটা মনোবৃত্তি তেখেতে তাত কৰিব পাৰে নেকি? এই ধৰণৰ কথাত সমগ্ৰ অসমবাসীয়ে আজি আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ যে কেৱল মাত্ৰ টুইট আৰু এটা প্ৰেছ বিবৃতি দিয়ে আপোনালোকে দায়িত্ব সামৰিলে নহ'ব। আমি দেখা পাব লাগিব যে কোনো কাৰণতে ভাৰ্গৱ বৰবৰাই পুলিচৰ এই ড্ৰেছযোৰ যাতে ভৱিষ্যতে পিন্ধিবলৈ নাপায়। কাৰণ অসম পুলিচ যদি অসমৰ জনগণৰ খাতিৰত আছে, তেনে এনেধৰণৰ ব্যক্তি আমাক নালাগে, সেয়া আমি দাবী কৰিছোঁ। আৰু তেখেতৰ এৰেষ্ট অতি শীঘ্ৰেই যদি নহয়, সমগ্ৰ অসমতে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আজি আমি বোকাখাট থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। সমগ্ৰ অসমবাসীয়ে কালিৰ যি ঘটনা ঘটিছে তাত সেই ঘটনা সহজে ল'ব পৰা নাই। মানুহে গোটেই ৰাতি আমাক ফোন কৰিছে, কৈছে যে এয়া কি ঘটিছে অসমত। আমি ইমান দিনে শুনি আছিলোঁ পুলিচে অন্ধকাৰত নি কাৰোবাক, সেয়া সঁচানে মিছা আমি গম পোৱা নাছিলোঁ। কিন্তু কালি আমাৰ চকুৰ আগত এজন পুলিচ অফিচাৰে এটা ল'ৰাক, তেখেতৰ গাত অসমীয়া তেজ নাথাকিব পাৰে কিন্তু অসমৰ জনগণ এতিয়াও লোৱা নাই। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, কেৱল মাত্ৰ আভুৱা ভাৰি ইয়াৰ পৰা হাৰি যাম বুলি ভাবিলে নহ'ব, আমাক একশ্যন লাগিব। ইয়াত কেৱল মাত্ৰ ছাছপেনশ্যন কৰিলেই নহ'ব। এই ভাৰ্গৱ বৰবৰা কোৱা যিজন পুলিচ অফিচাৰ, তেখেতৰ কাণ্ড কাৰখানা আমি সকলো অসমবাসীয়ে দেখা পাই আহিছোঁ। আজিৰ পৰা দুদিনমান আগত তেখেতে আমাৰ দীঘলী পুখুৰীৰ সন্মুখত আমাৰ সৰু সৰু কলেজৰ ল'ৰা ছোৱালীৰ ওপৰত কৰিছিল